ইপিনে মুকলি আকাশৰ তললৈ ওলাই আহি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে। তেওঁ কি কৈছে এবাৰ সেয়া চাওক। প্ৰথমতে মোৰ কাৰণে থিয় দিয়া আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিগৰাকী সাংবাদিক, অসমৰ লগতে আমাৰ দেশৰ প্ৰতিগৰাকী সাংবাদিক, আনকি ইউএনত মোৰ কাৰণে থিয় দিয়া প্ৰতিগৰাকী নাগৰিকক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এই মুহূৰ্তত। দ্বিতীয়তে মই আমাৰ ৰাজ্যৰ সকলো নাগৰিক যিসকলে মোৰ হৈ মাত মাতিছে, সমৰ্থন মোক দিছে, মোক শক্তি দিছে, মোক নৈতিকভাৱে সমৰ্থন আগবঢ়াইছে, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ কাৰণে যিসকল অধিবক্তাই আদালতত ন্যায়িক যুঁজ দিছে, প্ৰতিগৰাকী অধিবক্তাক আৰু তেওঁলোকৰ টিমৰ প্ৰতিগৰাকী সদস্যক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানি ভাল পাব, কোনো এগৰাকী অধিবক্তাই এক পইচা নোলোৱাকৈ মোৰ এই আইনী যুঁজখন তেওঁলোকে চলাই গৈছে আৰু মোক তেওঁলোকে ন্যায় প্ৰদান কৰাত তেওঁলোকে মোক সহায় কৰিছে। আৰু দ্বিতীয় কথাটো হ'ল কি হৈছে কি হোৱা নাই আপোনালোকে সকলোৱে দেখিছে। আৰু মোৰ কামটো হ'ল মই সাংবাদিক হিচাপে প্ৰশ্ন কৰা, মোৰ কামটো হ'ল প্ৰশ্ন কৰা। মই প্ৰশ্ন কৰি গৈ থাকিম, যিমানে বিপদ নাহক কিয় প্ৰশ্ন কৰি গৈ থাকিম। আপোনালোকে মোৰ ওপৰত এইখিনি বিশ্বাস ৰাখিব, মই কোনো অনৈতিক আৰু বেআইনী এই দুটা শব্দ মোৰ সংবিধানত নাই। অনৈতিক আৰু বেআইনী এই দুটা কাম মই কেতিয়াও নকৰোঁ, কৰাও নাই, নকৰোঁ আৰু ভৱিষ্যতেও নকৰোঁ।